আহক আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰথমতে। আমাৰ পবিত্ৰ পিতৃ, তোমাৰ চৰণত আমি নতশিৰ হৈছোঁ, কাৰণ তুমি আমাক যি অনুগ্ৰহ মৰম দয়া কৰিলা, সেই অনুগ্ৰহ মৰম দয়া উভতাব পৰা আমাৰ একো, তোমাক সন্তুষ্ট কৰিব পৰা আমাৰ একো শক্তি সামৰ্থ্য নাই। তোমাৰ পৰা যি অনুগ্ৰহ পালোঁ, যি মৰম পালোঁ, মংগল পালোঁ, সেইবোৰৰ সলনি আমি তোমাক কি দিম? তোমাক কিহেৰে বুজিম আমি? কেনেকৈ বুজি আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ? তুমি আমাক এই মাংসত শৰীৰত থকা সময়তো পৰিত্যাগ নকৰি মাউৰাৰ দৰে আমাক এৰি নিদি আমাৰ লগত খোজ কাঢ়িছা, আমাৰ লগত চলাচল কৰিছা, তোমাৰ মণ্ডলীক আমাক দিছা। ধন্যবাদ দিছোঁ এই সকলো মহা অনুগ্ৰহ মহাপ্ৰেমৰ কাৰণে। পবিত্ৰ আত্মা, আমি যেন তোমাৰ পবিত্ৰ আত্মাৰ জুই নুমাই নিদিওঁ, তোমাৰ শৰীৰ মণ্ডলীত পবিত্ৰ আত্মাৰ যি চাকি, সেই চাকিত যেন জ্বলি থাকোঁ, লগতে আনৰ কাৰণেও যেন অতিৰিক্ত তেল ল'ব পাৰোঁ। অনেক মৰি থকা আত্মাবিলাকক বচাব পৰাকৈও আমাক অতিৰিক্ত তেল ল'ব পৰাকৈ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ জীৱন দান কৰা। আমাৰ ভাই ভনীসকল অনেকে অহা নাই, তেওঁলোককো আশীৰ্বাদ কৰিবা, যাতে ভৱিষ্যতে এই পবিত্ৰ আত্মাৰ সহভাগিতাত যোগদান কৰিব পৰাকৈ প্ৰত্যেকজনক আশীৰ্বাদ কৰাইবা, দয়া কৰিবা। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আমি গীত আদি পুস্তক 1 অধ্যায়লৈ গৈছোঁ। আদি পুস্তক 1 অধ্যায় মেলিছোঁ, শাস্ত্ৰ মেলিছোঁ। প্ৰথমতে বাইবেলৰ প্ৰথম পৃষ্ঠা, ফাৰ্ষ্ট পেজ, আদি পুস্তক 1 অধ্যায়। আহক আমি আপোনাৰ যদি শাস্ত্ৰ আছে উলিয়াব। আদি পুস্তক 1 অধ্যায় 1 পদ প্ৰথমতে মই পঢ়ি দিছোঁ। 1 পদ একেলগে পঢ়োঁ। আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। আৰু 20 পদ, পাছে ঈশ্বৰে ক'লে, জলসমূহে প্ৰচুৰ পৰিমাণে উৰক আদি জীৱ জন্তু উৎপন্ন কৰক, আৰু পৃথিৱীৰ ঊৰ্ধত আকাশমণ্ডলৰ বিতানত চৰাইবোৰ উৰি ফুৰক। এতিয়া বিষয়টো হৈছে স্বৰ্গ আৰু পৃথিৱী। আজি আমি অলপমান যদি তাৰ বিষয়ে অধ্যয়ন কৰোঁ। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। আকাশমণ্ডল বুলি কওঁতে ইয়াত ইংৰাজীত হেভেন্স আছে, হেভেন্স ফ্লুৱেল, মানে বহু বচনত আছে, এছটো আছে, হেভেন্সৰ এছটো আছে। অসমীয়া বাইবেলত আকাশমণ্ডল বুলি মাত্ৰ অনুবাদ কৰিছে, মানে আকাশমণ্ডল, কেইবাটাও আকাশ আছে, মণ্ডল মানে কেইবাটাও মিলি পিনি আকাশমণ্ডল হৈছে। গতিকে ইংৰাজী বাইবেলটো চালে আমি ক্লিয়াৰকৈ বুজি পাম, ইয়াত কেইবাখনো স্বৰ্গৰ কথা কৈছে। এখন স্বৰ্গ নহয়, কেইবাটাও বাইবেলে কেইবাখন স্বৰ্গৰ কথা কৈছে। গতিকে পৃথিৱী এখন আছে, কিন্তু স্বৰ্গ এখনেই নহয়। এই বিষয়টো আমি অধ্যয়ন কৰিলে সঠিকভাৱে ক'ব পাৰিম। প্ৰথমতে আমি পৃথিৱী আৰু স্বৰ্গৰ কথা, সৃষ্টিকৰ্তাজনৰ কথা ভাবিছোঁ। যিজন ঈশ্বৰে স্বৰ্গ আৰু পৃথিৱী সৃষ্টি কৰিলে, তেওঁ স্বৰ্গ আৰু পৃথিৱী সৃষ্টি কৰিছে। গতিকেলৈ স্বৰ্গ কিয় সৃষ্টি কৰিলে আৰু পৃথিৱী কিয় সৃষ্টি কৰিলে? আদিতে আৰম্ভণিতে ঈশ্বৰে আকাশমণ্ডল স্বৰ্গবিলাক সৃষ্টি কৰিলে, তাৰপিছত পৃথিৱী সৃষ্টি কৰিলে। আকাশমণ্ডল মানে ফাৰ্ষ্ট তেওঁ প্ৰথম স্বৰ্গ, দ্বিতীয় স্বৰ্গ, তৃতীয় স্বৰ্গ, তিনিখন স্বৰ্গ বনাই লৈছিলে। আদি পুস্তক 1 অধ্যায় 1 পদৰ মতে ফাৰ্ষ্ট হেভেন, ছেকেণ্ড হেভেন, থাৰ্ড হেভেন। তাৰপিছত পৃথিৱী সৃষ্টি কৰিলে, আকাশমণ্ডল আৰু পৃথিৱীৰ পিছত পৃথিৱীখন সৃষ্টি কৰিলে। গতিকে স্বৰ্গৰ কথা আমি চাই আছো। গীতমালা 115লৈ গৈছোঁ, 115 নম্বৰ গীতলৈ। স্বৰ্গ আৰু পৃথিৱী আজি বিষয়টো, স্বৰ্গ আৰু পৃথিৱী, হেভেন্স এণ্ড দ্য আৰ্থ। বাইবেলৰ শাস্ত্ৰৰ যোগেদি আমি চাম স্বৰ্গ আৰু পৃথিৱীৰ বিষয়টো। গীতমালা 115 নম্বৰ গীত মেলিছোঁ। 15 নম্বৰ গীতটো উলিয়াইছোঁ আমি শাস্ত্ৰৰ পৰা। 16 পদ, 115 নম্বৰ গীতৰ 16 পদ, 16 verse 16। স্বৰ্গ জিহুৱাৰেই স্বৰ্গ, কিন্তু পৃথিৱীখনক ক'লে তেওঁ মনুষ্য সন্তানবিলাকক দান কৰিলে। Yes, the heavens is Lord's. স্বৰ্গ জিহুৱাৰ, লৰ্ড ইংৰাজী লৰ্ডছ, জিহুৱা, প্ৰভু জিহুৱা। স্বৰ্গখন তেওঁৰ হয়, কিন্তু আমি এতিয়া বৰ্তমান যিখন পৃথিৱীত আছোঁ এখনে পৃথিৱী নহয়নে? এই পৃথিৱীখন
মনুষ্যক তেওঁ দিলে গতিকে স্বৰ্গ জিহুৱাৰে স্বৰ্গ কিন্তু পৃথিৱীখনক হ'লে তেওঁ মনুষ্যক দান কৰিলে বাইবেলে স্পষ্টকৈ কৈছে স্বৰ্গখন ঈশ্বৰৰ হয় কিন্তু পৃথিৱীখনক মানুহৰ বাবে সৃষ্টি কৰিছে স্বৰ্গখন ঈশ্বৰৰ কাৰণে বনোৱা হৈছে আমাৰ এইখন পৃথিৱী মানুহৰ মনুষ্যৰ কাৰণে বনোৱা সৰ্জন কৰিছে যিশুৱে 45 অধ্যায় আমি চাওঁ যিশুৱে 45 অধ্যায় অলপ আগলৈ গ'লে যিশুৱে পাব গীতমালা পাৰ হয় কেইটামান আগলৈ গ'লে হ'ল গীতমালাৰ পিছত উপদেশক এনেকুৱা পৰম গীত তাৰ পিছত যিশুৱে 45 অধ্যায় 18 পদ মই মুখস্থ কৰিব পাৰোঁ কিন্তু আপোনালোকৰ কাৰণে উলিয়াইছোঁ বাইবেল পদটো যিশুৱে 45 অধ্যায় 18 পদ যিজনে ঈশ্বৰ যিজনে পৃথিৱীৰ গঠনকৰ্তা আৰু নিৰ্মাণকৰ্তা আকাশ মণ্ডলৰ সৃষ্টিকৰ্তাই এই বিষয়টো 18 পদ যিজনে ঈশ্বৰ যিজনে পৃথিৱীৰ গঠনকৰ্তা আৰু নিৰ্মাণকৰ্তা আমি একেলগে পঢ়িম 18 পদ কিয়নো যিজনা ঈশ্বৰ যিজনা পৃথিৱীৰ গঠনকৰ্তা আৰু নিৰ্মাণকৰ্তা যিজনাই তাক স্থাপন কৰিলে যিজনাই অনৰ্থক ৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্মাণ কৰিলে আকাশ মণ্ডলৰ সৃষ্টিকৰ্তা সেই জিহুৱাই এই কথা কৈছে মই জিহুৱা আন কোনো নাই যিজনা ঈশ্বৰ যিজনা পৃথিৱীৰ গঠনকৰ্তা আৰু নিৰ্মাণকৰ্তা যিজনাই অনৰ্থক ৰূপে সৃষ্টি নকৰি যিজনাই তাক স্থাপন কৰিলে যিজনে অনৰ্থক ৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তে সৃষ্টি কৰিলে পৃথিৱীখনক ঈশ্বৰে মানুহৰ কাৰণে তৈয়াৰ কৰিছে গতিকে অকল পৃথিৱীতে আমি ঈশ্বৰৰ সৃষ্টিটো সামৰিব নালাগে নহয় যে পৃথিৱীৰ বাহিৰত যেতিয়া কিবাবিলাক যায় মহাকাশচাৰীবিলাক যায় পৃথিৱীখন সৰুকৈ দেখা পায় ফটো মাৰিলে নহয় নে ওপৰৰ পৰা ফটো মাৰিলে গতিকে আমি যেতিয়া এজন মানুহ মৃত্যু হয় পৃথিৱীৰ বাহিৰলৈ গুচি যায় নহয়নে যদি আমি ওপৰলৈ গুচি যাওঁ মহাকাশচাৰীবিলাকৰ নিচিনা কিন্তু আমি পৃথিৱীৰ পৰা যেতিয়া যায় এজন মানুহ গুচি গ'ল নহয় ওপৰত গ'ল বুলি কৈ ক'ত গ'ল মানুহটো মাৰা গ'ল ওপৰত গ'ল এই কেতিয়াবা ওপৰত গ'ল মানুহজন গতিকে পৃথিৱীৰ পৰা বেলেগ এটালৈ গুচি যায় কোনলৈ গুচি যায় সেইটো আমি মৰাৰ পিছত বাইবেলে কৈছে পৰম দেশ আৰু পাতাল দুটা জেগা আছে নহয়নে এটা পৰম দেশ এটা পাতাল ইয়েছ কিয় ঈশ্বৰে স্বৰ্গখন সৃষ্টি কৰিলে এতিয়া স্বৰ্গ বিষয়টো বুজাবলৈ অলপ যথেষ্ট অসুবিধা আছে ধৰক আমাক যদি বৰফৰ কথা ভালকে বুজায় বা শিকাব বিচাৰে বা আপুনি যদি বৰফৰ বিষয়ে কাকবা শিকাব বিচাৰে যিবিলাক দেশত বৰফে দেখা নাই যিবিলাক অঞ্চলত বৰফ এবাৰো নপৰে সেইবিলাক অঞ্চলৰ মানুহক যদি বৰফৰ বিষয়ে শিকাব বিচাৰে তেতিয়াহ'লে সেইটো অসুবিধা হয় যেন স্বৰ্গ নেদেখা মানুহজনক বা বৰফ পৰাৰ আজিলৈকে যোনে আমি দেখা নাই বৰফৰ বিষয়ে বৰফ পৰাৰ বিষয়ে শিকোৱাটোৰ নিচিনা হয় অৱশ্যে আজিকালি নিউজত বা ছ'চিয়েল মিডিয়া চাই বৰফ পৰাৰ বিষয়ে আমি কিছু শিক্ষা ল'ব পাৰোঁ জেনেৰেলি আমি আমাৰ ইয়াত বৰফ নপৰে ঠাণ্ডা ছিজনতো বৰফ নপৰে কিন্তু কিছুমান অঞ্চলত বহুত 6 মাহ বা 3 মাহ বৰফ পৰি থকা আমি দেখা পাওঁ ঠিক তেনেকুৱা যিবিলাক মানুহ অন্ধভাৱে জন্ম হৈছে জন্মৰে পৰা উপজাৰে পৰা অন্ধ সেই মানুহবিলাকক উপজাৰে অন্ধ মানুহজনক যদি আমি বগা কলা হালধীয়া বেঙুনীয়া বুলি কালাৰৰ বিষয়ে শিক্ষা দিওঁ কিন্তু ইম্পচিবল তেওঁৰ বিষয়ে বেঙুনীয়া কেনেকুৱা কলা কেনেকুৱা ৰঙা কেনেকুৱা তাক বুজোৱাটো জন্মৰে উপজাৰে পৰা অন্ধ মানুহটো নহয়নে ঠিক একেই ধৰণে যিজন ঈশ্বৰ আত্মা হয় বাইবেলে যোহন 4:24 কৈছে ঈশ্বৰে আত্মা সেই আত্মাৰ ঈশ্বৰ যি মানুহ জীৱন যিবিলাক মানুহ যিবিলাক মানুহৰ জীৱনটো মাংসত আছে সেই মানুহক আত্মাৰ ঈশ্বৰৰ বিষয়টো বুজোৱাটো প্ৰায় অসম্ভৱ ঈশ্বৰ আত্মা হয় কিন্তু তেওঁৰ বিষয়ে শিকোৱাটো মনুষ্য অসম্ভৱ কাৰণ মনুষ্য মাংসত আছে শৰীৰত আছে দেখাত আছে গতিকে আমাক মনুষ্যক বুজোৱাটো অসম্ভৱ হয় গতিকে
যিবিলাক প্ৰকৃত দৃশ্য বস্তু আছে গতিকে সেইটো কাৰণে ঈশ্বৰে দেখা বস্তু বনাব লগা হ'ল কাৰণ তেওঁ আত্মা হয় তেওঁক দেখা নাপায় গতিকে মনুষ্যক দেখাবৰ কাৰণে ঈশ্বৰে দেখা পোৱা বস্তু অনেক সৃষ্টি কৰিব লগা হয় কিন্তু তেওঁ নিজেই অদৃশ্য হয় কলচীয়া 1:16 কৈছে দৃশ্য অদৃশ্য দুয়োটাকে ঈশ্বৰে সৰ্জন কৰিলে পৃথিৱী স্বৰ্গ সৃষ্টি বস্তু সৃষ্ট বিষয় সৃষ্টি কৰিলে অনেক বিষয় মানুহক বুজাবৰ কাৰণে যিজন ঈশ্বৰ আত্মা হয় আৰু যি মানুহ আচলতে তেওঁ মাংসত আছে গতিকে এইটো ভবা হৈছিল যে ঈশ্বৰে কেৱল বাইবেলেই দিছেনে যিজন ঈশ্বৰ আত্মা হয় তেওঁ কেৱল অকল বাইবেলে আমাক দিছেনে বাইবেলখন ঈশ্বৰে কেৱল দিয়া নাই তেওঁ লগতে স্বৰ্গ সৃষ্টি কৰিছে যেটো নেকি আমি প্ৰকৃততে ৰিয়েলিটি আমি বুজিব পাৰো আৰু ঈশ্বৰ যিজন ঈশ্বৰ আত্মাত আছে আৰু আমাৰ দৰে দেহাত থকা মাংসত থকা মানুহ বুজিবৰ কাৰণে ঈশ্বৰে ৰিয়েলি স্বৰ্গ সৃষ্টি কৰিছে এখনেই নহয় স্বৰ্গ কেইবাখনো আছে দেখা পোৱা আৰু দেখা নোপোৱা স্বৰ্গ আছে চকুৰে মুনিব পৰা এতিয়া আমি স্বৰ্গখনো দেখা পাওঁ উদাহৰণ হিচাপত আমি কি আছিলে বাইবেলত এটা উদাহৰণ আছে অপব্যয় পুত্ৰই তেওঁ কৈছিল দেউতা মই আপোনাৰ স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলো স্বৰ্গৰ অহিতে স্বৰ্গৰ বিৰুদ্ধে মই পাপ কৰিলো লগতে আপোনাৰ বিৰুদ্ধে মোৰ পাপ হ'ল গতিকে লোকত তেনেকুৱা এটা অপব্যয় পুত্ৰৰ কথা নাম কৈছে গতিকে মই আপোনাৰ পুত্ৰ বুলি মতাৰ এতিয়াৰ পৰা যোগ্য নহয় মোক আপোনাৰ এটা চাকৰৰ নিচিনা কৰক বুলি তেওঁ কৈছিলে গতিকে স্বৰ্গৰ ৰাজ্যটো সঁচাই যিটো নেকি ঈশ্বৰৰ ৰাজ্য বুলি স্বৰ্গ ৰাজ্যটো কোৱা হয় কাৰণ ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰিলে বিশ্ব ব্ৰহ্মাণ্ড নিজেই সৃষ্টি কৰিছে তেওঁ তাৰপিছত তেওঁ সৃষ্টিৰ দ্বাৰা সকলো বস্তুবিলাক স্বৰ্গ আৰু পৃথিৱী দুইটাকে তেওঁ সৃষ্টি কৰিছে গতিকে ঈশ্বৰ যিজন ঈশ্বৰে আমাক জানিব দিছে যিটো নেকি আৰু তেওঁ আমাক জনাইছে তেওঁ কোন হয় তেওঁ স্বৰ্গৰ যোগেদি তেওঁ আমাক জনাইছে গতিকে আমি স্বৰ্গ ৰাজ্যৰ বিষয়টো যদি চাওঁ বাইবেলে কৈছে যদি বহল ভিত্তিত যদি আমি বাইবেলখনৰ মতে স্বৰ্গ ৰাজ্যৰ বিষয়টো যদি চাওঁ তিনি প্ৰকাৰৰ স্বৰ্গ ৰাজ্যৰ কথা কৈছে তিনিটা স্বৰ্গ ৰাজ্যৰ কথা কৈছে প্ৰথম স্বৰ্গ য'ত নেকি আমি দেখা পোৱা ফাৰ্ষ্ট হেভেন বাৰ্ডছ স্কাই ঊৰ্ধত আকাশ মণ্ডলৰ ঊৰ্ধত বুলি কৈছে আদি পুস্তক 1:20 কৈছে আকাশ মণ্ডলৰ ঊৰ্ধত আকাশৰ ওপৰত বিতানত চৰাইবিলাক ঈশ্বৰে উৰিবলৈ দিলে গতিকে আমি দেখা পোৱা ফাৰ্ষ্ট ফেজটো পাৰ্মানেণ্ট যিটো নেকি ঊৰ্ধৰ ৰূপত ঊৰ্ধত আকাশ মণ্ডলৰ ওপৰত চৰাইবিলাক উৰি ফুৰক সেই উৰি ফুৰা চৰাইলৈকে প্ৰথম স্বৰ্গটো তাৰপিছত যিটো নেকি এটমস্ফিয়াৰ বাতাবৰণ আছে যেটো নেকি বাতাবৰণ মানে বাতাবৰণ বা বায়ুমণ্ডল জলৈকে আছে নহয় নে বাতাবৰণ এটমস্ফিয়াৰ জলৈকে আছে সেইটো প্ৰথম স্বৰ্গ কিন্তু সেকেন্ডটো কোনটো সেকেন্ড হেভেন কোনটো বুজাব বিচাৰিছে বাইবেলে সেকেন্ড হেভেন সান মুন ষ্টাৰ য'ত চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰবিলাক আছে এই প্ৰকাণ্ড গেলেক্সি তাৰকাপুঞ্জ গেলেক্সি সৌৰজাগতিক পদ্ধতিটো সৌৰজগত বিলাক বুলি কইনে সোলাৰ গতিকে দ্বিতীয়টো
গেলেক্সিটো সেইটো তাৰকাপুঞ্জটো আমি দ্বিতীয় বিৱৰণ 10 অধ্যায় মেলিছোঁ দ্বিতীয় বিৱৰণ বাইবেলৰ পৰা এটা বাইবেল পঢ়াম দ্বিতীয় বিৱৰণ 10 অধ্যায় ডিউটেৰনমি চেপ্টাৰ 10 দ্বিতীয় বিৱৰণ 10 অধ্যায় দ্বিতীয় বিৱৰণ ডিউটেৰনমি চেপ্টাৰ 10 দ্বিতীয় বিৱৰণ 10 অধ্যায় দ্বিতীয় বিৱৰণ 10 অধ্যায় দ্বিতীয় বিৱৰণ 10 Deuteronomy chapter 10 will you put away him outside for time being says out 10 অধ্যায় 13 পদ দ্বিতীয় বিৱৰণ 10 অধ্যায় 14 পদ আচলতে 10 অধ্যায় 14 পদ চৌদপদ চোৱা স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ হেভেন্স এণ্ড হেভেন্স অফ হেভেন ফাৰ্ষ্ট স্বৰ্গ তাৰপিছত স্বৰ্গৰো আকৌ স্বৰ্গ এইটো কি কথা স্বৰ্গ এখন আছে আৰু তাৰ ওপৰো স্বৰ্গৰো স্বৰ্গ আৰু পৃথিৱীটো জানে আৰু তাত থকা সকলো তোমাৰ ঈশ্বৰ জীৱাৰে পৃথিৱীৰ সকলো তোমাৰে অকল পৃথিৱী ক'লে নহয় স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ এই গোটেইখিনি ঈশ্বৰৰ হয় আমি প্ৰথম ৰাজাৱলী 8 অধ্যায় চাওঁ প্ৰথম ৰাজাৱলী 8 অধ্যায় প্ৰথম ৰাজাৱলী তাৰ আগলৈ যাব লাগিব বিচাৰকৰ্তাৰ পিছত সমুৱেলটো পাৰ হলে প্ৰথম ৰাজাৱলী প্ৰথম সামুৱেল দ্বিতীয় সামুৱেল এনেকৈ পাব ফাৰ্ষ্ট ৰাজাৱলী প্ৰথম ৰাজাৱলী 8 অধ্যায় 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 27 পদ 27 8 অধ্যায় 27 পদ প্ৰথম ৰাজাৱলী 8 অধ্যায় 27 পদ 27 পদ কিন্তু বাস্তৱিকে ঈশ্বৰে পৃথিৱীত বাস কৰিবনে চোৱা স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই প্ৰথমটো স্বৰ্গ আকৌ ছেকেণ্ডটো স্বৰ্গৰো স্বৰ্গ আছে স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে তেন্তে মই নিৰ্মাণ কৰা গৃহই জানো পাৰিব সমুৱেলে যেতিয়া ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল তেতিয়া সমুৱেলে এইটো প্ৰাৰ্থনা কৰাৰ সময়ত এইটো কথা কৈছিল গতিকে ঈশ্বৰৰ কাৰণে কেনেকা মন্দিৰ বনাব স্বৰ্গৰো স্বৰ্গ তিনিখন স্বৰ্গ ঈশ্বৰ আছে পৃথিৱীত তেওঁৰ কাৰণে কেনেকা মন্দিৰ বা কেনেকুৱা জেগা বনাব বিচাৰিছে থাৰ্ড হেভেনটো কি বুজাইছে আমি প্ৰথম হেভেনৰ কথা ক'লো প্ৰথমটো কোনটো বাতাবৰণ য'ত নেকি বায়ুমণ্ডলৰ য'লৈকে উপস্থিত যায় য'ত চৰাই উৰি ফুৰে নহয়নে চৰাই কিয় উৰে আকাশত তালৈকে বাতাবৰণ আছে বায়ুমণ্ডল আছে বায়ুমণ্ডল আপোনালোকে জানে বায়ুমণ্ডল মানে য'ত উশাহ ল'ব পৰা জেগা য'ত কিন্তু এৰোপ্লেন ওপৰত তাৰ ওপৰত বৰ ওপৰত গুচি গ'লে তাত আচলতে উশাহ ল'ব পৰা অৱস্থা নহয় তেতিয়া তেওঁলোকে গ্ৰহণৈক্যৰ কিবা ইহঁতে গৈ আহিছে সুনীতা উইলিয়াম ইহঁতে কেতিয়াবা হয়তো আন গ্ৰহ চন্দ্ৰত গৈছে মংগল গ্ৰহত গৈছে সূৰ্যযান চন্দ্ৰযান এনেকুৱা য'তলৈকে গৈ সেইখিনি দ্বিতীয় স্বৰ্গ গ্ৰহণৰ ক্ষেত্ৰবিলাক তৃতীয় স্বৰ্গটো কি বুজাইছে এইটো আধ্যাত্মিক পৃথিৱী য'ত প্ৰভু নিবাস কৰে জিহুৱা য'ত বসতি কৰে এইটো হৈছে স্পিৰিচুৱেল ৱৰ্ল্ড
আধ্যাত্মিক জগত। তাত কোনো মাংসিক বা তেজীয় প্ৰাণী নাথাকে। তেজৰ এনেকুৱা কিয়নীয় তেজৰ নিচিনা প্ৰাণী তাত উপলব্ধ নাই। অকল আধ্যাত্মিক যাক আধ্যাত্মিক পৃথিৱী হয়, আৰু সেইটোকে কয় পৰম দেশ। পৰম দেশ। 2 Korinthia 12 অধ্যায়, 2 Korinthia 12 অধ্যায়লৈ গৈছোঁ। তৃতীয় স্বৰ্গটো পৰম দেশ বুলিও কোৱা যায় আন ভাষাত। 2 Korinthia 12 অধ্যায়। গতিকে আমি যেতিয়া মৃত্যু হ'ম, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে, আমি প্ৰথম স্বৰ্গতো নাযাম, আকাশমণ্ডল বাতাবৰণতো ঘূৰি ফুৰি নুফুৰিম, বা চন্দ্ৰ বা মংগল গ্ৰহত নাথাকিম। আমি ডাইৰেক্ট তৃতীয় স্বৰ্গলৈ যায় বাইবেলৰ মতে। মৃত্যুৰ পিছতে তুমি আজি পৰম দেশত মোৰ সংগী হ'বা। লোক 23 অধ্যায়ত যিজন চোৰ যীশুৰ লগত মৃত্যু হৈ পৰিত্ৰাণ পাইছিলে, তেওঁৰ বিষয়ে এইটো কৈছিলে। গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টানে ক'ত যায় মৃত্যুৰ পিছত? শ্মশানত যায়। দেহাটো যাব শ্মশানত, কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কাৰণে আমি একো কৰিব নালাগে, কাৰণ তেওঁ লগে লগে নতুন জন্ম পোৱাবিলাক, যেনেকৈ লাজাৰ আৰু ধনী মানুহজনৰ কথা লোকে কৈছে, স্বৰ্গীয় কোলাত লৈ গ'ল স্বৰ্গদূতবিলাকে বুলি কৈছে লাজাৰক। 2 Korinthia 12 অধ্যায়, 2 Korinthia chapter 12 অধ্যায় 1 পদৰ পৰা। শ্লাঘা কৰা ইজ্জতক নহ'লেও কৰাৰ আৱশ্যক, কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা কম। খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো যে 14 বছৰ আগে সশৰীৰে নে নিশৰীৰে তাক নাজানো, ঈশ্বৰেহে জানে। তেওঁক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। পাচনি পৌলে নিজৰ দৰ্শনৰ কথা কৈছে। তেওঁ নিজে তৃতীয় স্বৰ্গত গৈ আহিছে দৰ্শনত। খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহ মানে তেওঁ নিজৰ কথা কৈছে 14 বছৰ আগতে। তাৰপিছত তেওঁ এই পত্ৰটো লিখিছে, সশৰীৰ নে নিশৰীৰ নাজানো, তেজ মাংসৰ শৰীৰত নে আত্মিক শৰীৰত তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল, ঈশ্বৰে জানে কৈছে তৃতীয় স্বৰ্গত। সেইৰূপ মানুহক মই জানো। সেইৰূপ মানুহ নিজৰ কথা কৈছে। সশৰীৰে নে নিশৰীৰে তাক মই নাজানো, ঈশ্বৰে জানে। তেওঁ পৰম দেশলৈ নিয়া ফলত তেওঁ অবৰ্ণনীয় আৰু মানুহে ক'ব নোপোৱা কথা শুনিবলৈ পাইছিল। ইয়াত কৈছে পৰম দেশ, আৰু ওপৰত কৈছে তৃতীয় স্বৰ্গ। গতিকে একেখনেই হয়। ইয়াতে আপুনি চাব 2 পদত কৈছে লাষ্টত তেওঁক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল কৈছে, থাৰ্ড হেভেন। আৰু 4 পদত কৈছে পৰম দেশলৈ গ'ল। একেখন, মানে বেলেগ বেলেগ নহয়। পৰম দেশ বেলেগ, তৃতীয় স্বৰ্গ বেলেগ, তেনেকুৱা নহয়, একেখনেই হয়। গতিকে লোক 23 অধ্যায়ত যেতিয়া চোৰ এজনে যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাইছিলে, আৰু যীশুৱে তেওঁক গেৰাণ্টি দিছিলে পৰিত্ৰাণ পোৱাৰ লগে লগে, আজিয়েই পৰম দেশত তুমি মোৰ সংগী হ'বা। গতিকে আন ভাষাত নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানে মৃত্যুৰ লগে লগে ক'ত যায়? তেওঁৰ আত্মা, যিবিলাক মৰি গ'ল অলৰেডি, তেওঁলোক ক'ত আছে? নতুন জন্ম পোৱা ভাই ভনীবিলাক তৃতীয় স্বৰ্গত আছে, পেৰাডাইছত আছে। আত্মাটো, দেহাটো নহয়, অকল আত্মাটো আছে। গতিকে আপুনি মই মৃত্যুৰ পিছত নতুন জন্ম পোৱাবিলাক ক'ত যাব? আমাৰ আত্মা লগে লগে তৃতীয় স্বৰ্গত যায়। আৰু নতুন জন্ম নোপোৱাবিলাক ক'ত যায়? পাতালত যায়। লোক 16 অধ্যায় 19 পদৰ মতে পৰলোক। ধনী মানুহজন নতুন জন্ম নিতৌ বেঙেনা বৰণীয়া ৰং কৰি ফূৰ্তি কৰি আছিল, আৰু তেওঁ পৰলোকত যাতনা পাইছিল, নহয়নে? মৃত্যুৰ লগে লগে তেওঁৰ আত্মা লগে লগে পৰলোকত যায়, য'ত নেকি যমৰ শাস্তি বুলি কয় নহয়, সেই জেগাটোত গুচি যায়। গতিকে গীতমালা 19 গীতমালা 19 গীতমালা 19 গীতমালা 19 গীতমালা 19 এক পদ, 19 নম্বৰ গীতৰ এক পদ, 19 নম্বৰ গীতৰ এক পদ। নম্বৰ গীত। গগন মণ্ডলে, মানে স্বৰ্গমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছে,
আকাশ মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। গতিকে গগন মণ্ডল, ঈশ্বৰ মণ্ডল, প্ৰথম স্বৰ্গ, দ্বিতীয় স্বৰ্গ, তৃতীয় স্বৰ্গ, এই ধৰণে এই গোটেইখিনি কিহৰ কাৰণে সৃষ্টি কৰা হৈছে? আমাৰ দৰে তেজ মাংসৰ মানুহক, যিজন ঈশ্বৰ আত্মা হয়, সেই আত্মাৰ ঈশ্বৰে তেওঁৰ গৌৰৱ তেওঁৰ দেখাবৰ কাৰণে তেওঁ সৃষ্টি কৰিছে। ইয়াত কোৱা হৈছে দ্বিতীয়ৰণীত, দ্বিতীয় বিৱৰণ 4 অধ্যায়ত চন্দ্ৰ, সূৰ্য, তাৰপিছত তৰাবিলাক যিটো নেকি জিহুৱাই সৃষ্টি কৰিছে মানুহৰ বাবে, যাতে এইটো এটা ঐতিহ্যমণ্ডিত ৰূপে মানুহক দেখাবলৈ সৃষ্টি কৰিছে। স্বৰ্গ ৰাজ্য দেখুৱাইছে ঈশ্বৰ কিমান মহিমান্বিত, ঈশ্বৰ কিমান গৌৰৱময় ঈশ্বৰ, যেহোৱাৰ গৌৰৱ মহিমা, তেওঁ কিমান বিশাল, তেওঁ সকলোতকৈ মহান, মানুহতকৈ তেওঁ কোনো তুলনা নাহে মানুহৰ লগত। গতিকে সেইটো দেখাবৰ কাৰণেই তেওঁ এনেকৈ সৃষ্টি কৰিছে। গতিকে স্বৰ্গই দেখুৱাই ঈশ্বৰ সকলোৰ সৃষ্টিকৰ্তা হয়। গতিকে স্বৰ্গ ৰাজ্য সৃষ্টি কৰাৰ দ্বাৰা ঈশ্বৰে যে পৃথিৱীতকৈ ওপৰত আছে সেইটো তেওঁ প্ৰকাশ কৰিছে। যেহোৱাই পৃথিৱীতকৈ ওপৰ আৰু ঈশ্বৰ সকলোতকৈ সৃষ্ট সকলো সৃষ্টিতকৈ তেওঁ ঊৰ্ধ্বত। স্বৰ্গ নথকা হলে আমি বুজি নাপালোহেঁতেন ঈশ্বৰ আমাৰ মাজতে, আমাৰ লেভেলতে আছে নেকি পৃথিৱীতে, অকল আমাৰ ওপৰত নাযায়, আমাৰ মানুহৰ নিচিনাই লেভেল, আমি মানুহৰ নিচিনাই তেওঁক ভাবিলেহেঁতেন, কল্পনা কৰিলেহেঁতেন। কিন্তু স্বৰ্গটো থকাৰ কাৰণে ঈশ্বৰ যে ওপৰত আছে, মানুহতকৈ বহুত ওপৰত, সেইটো মানুহে গম পাব পাৰিছে। হেভেন, স্বৰ্গ সবচে ওপৰত, গতিকে ঈশ্বৰ সকলোতকৈ ওপৰত, টপ, ঈশ্বৰ সকলোতকৈ ওপৰত। গতিকে ঈশ্বৰ ওপৰত আছে, ঈশ্বৰ সদায় ওপৰত থাকিব, নহয়নে? তেওঁ ওপৰত। উপদেশক 5 অধ্যায়, উপদেশক 5 অধ্যায় 2 পদ, উপদেশক 5 অধ্যায় 2 পদ, উপদেশক গীতমালাৰ আগত আছে, উপদেশক 5 অধ্যায় 2 পদ। উপদেশক 5 অধ্যায় 2 পদ। আহক উপদেশক 5 অধ্যায় 2 পদ আমি একেলগে পঢ়িছো। তোমাৰ মুখেৰে অবিবেচনাৰূপে কথা নকবা, আৰু ঈশ্বৰৰ আগত কথা উচ্চাৰণ কৰিবলৈ তোমাৰ মনক বেগী হ'ব নিদিবা, কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিৱীত আছা, এই হেতুকে তোমাৰ কথা অলপ হওক। বিশেষকৈ ফেল'শ্বিপত বা ঈশ্বৰৰ মণ্ডলীত সেইটো বিষয়টো কৈছে, ঈশ্বৰৰ গৃহত যোৱা বা ফেল'শ্বিপত যোৱাৰ কথাৰ সময়ত কৈছে বিশেষকৈ। অৱশ্যে সকলো সময়তে খ্ৰীষ্টিয়ানে সেইটো মেইনটেইন কৰাটো ভালেই, কাৰণ ঈশ্বৰ স্বৰ্গত থাকোঁ, আমি পৃথিৱীত আছোঁ, গতিকে আমি আবোল তাবোল বকি থাকিলে আমাৰ বহুত মিষ্টেক হৈ যাব, নহয়? বেছি কথা ক'লে গণ্ডগোল হৈ যাব, কাৰণ জিভাৰ লাগামটো লাগে আমাক। অৱশ্যে এইটো বিষয়টো নহয় আজিৰ শিক্ষাৰ বিষয়টো। ঈশ্বৰ স্বৰ্গত, পৃথিৱীত আমি আছোঁ, গতিকে আমাক নম্ৰ হ'ব কৈছে ঈশ্বৰে, সৰু হ'ব কৈছে। গড ইজ হায়াৰ দেন হিউমেন বিং, ঈশ্বৰ মানুহতকৈ ওপৰত আছে, গতিকে ভাবাটো উচিত। আৰু সকলোতকৈ তেওঁ সকলো কল্পনা ভাৱনাতকৈ ওপৰত। মানুহৰ যিমান কল্পনা ভাৱনা চিন্তাতকৈ মানুহে এতিয়া আমেৰিকা ভাবিব পাৰে, গোটেই বিশ্বতো আমি কল্পনা কৰিব পাৰোঁ, কিন্তু তাতকৈ ঈশ্বৰৰটো বহুত উচ্চ, বহুত ওপৰত বাইবেলে কৈছে। আমাৰ কল্পনা ভাৱনাতকৈও বহুত হাই, বহুত হাই। আমি যিমান হাই কল্পনা কৰোঁ, যিমান হাই ভাৱনা ভাবোঁ, তাতকৈ ঈশ্বৰটো বহুত ওপৰত বুলি কৈছে। যিচয়া 55 অধ্যায়, তাৰ অলপ আগলৈ আছে যিচয়া 55 অধ্যায়। গতিকে ঈশ্বৰৰ সেই কল্পনা ভাৱনা, ঈশ্বৰজনক আমি অনুসন্ধান কৰি ওলোৱাটো ইমান সহজ নহয়। অৱশ্যে তেওঁৰ বিষয়ে জনাটো বা তেওঁক সম্পূৰ্ণ জ্ঞান লোৱাটো মানুহৰ বাবে এইটো প্ৰায় অসাধ্যই আছে আচলতে। অৱশ্যে সেইবুলি আমি তেওঁক অধ্যয়ন নকৰাকৈ, তেওঁক অনুসন্ধান নোলোৱাকৈ এৰি দিমনে? অৱশ্যে সেইটো কোৱা নাই। তেওঁৰ বিষয়ে জানিলোঁ বুলি ক'ব পৰাও আমাৰ বাবে অসম্ভৱ। যিচয়া 55 অধ্যায় 8-9 পদ, 8-9 পদ একেলগে পঢ়োঁ। কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা
বা একে নহয় আৰু তোমালোকৰ পথ ও মোৰ পথ একে নহয় হয় কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনা বা ভাৱনাতকৈ মোৰ সকলো কল্পনা ইমান ওখ কল্পনা মানে ভাৱনা চিন্তা আমি যিবিলাক ভাৱ কল্পনা কৰোঁ যিমান চিন্তা কৰোঁ যিমান হাই থিংকিং কৰোঁ উচ্চ চিন্তা কৰোঁ নহয়নে একদম আকাশত উৰিব বিচাৰোঁ আমাৰ হাই লেভেল তাতকৈ ঈশ্বৰৰ কল্পনা ভাৱনাটো বহুৰ ওপৰত আমি দুখী পাব নোৱাৰিম তেওঁক আমি মানুহ হয় তেওঁ আমাক সৃষ্টি কৰিছে গতিকে আমাৰ কল্পনা ভাৱনাৰে তেওঁক জনোৱাত অনুসন্ধান লোৱাটো প্ৰায় অসম্ভৱ এয়া বাইবেলে কৈছে গতিকে আমি নম্ৰ হোৱাটোৰ বাহিৰে আমাৰ কোনো বিকল্প ৰাস্তা নাই ঈশ্বৰ ইমান উচ্চ ঈশ্বৰ ইমান ওপৰত থাকে yes কাৰণ ঈশ্বৰ তেওঁ মানুহৰকৈ আগত থাকে সদায় আৰু তেওঁ সকলো দেখা পায় সকলো তেওঁ জানে মানুহ তেওঁ জিকিব নোৱাৰে ঈশ্বৰৰ বিৰুদ্ধে মানুহ হাৰ মানিব লাগে সদায় ঈশ্বৰক কোনো মানুহ জিকিব নোৱাৰে পৰাজয় কৰিব নোৱাৰে ঈশ্বৰৰ বিৰুদ্ধে আমি জিকিব নোৱাৰো ৰোমিয়া মই দুটা মাত্ৰ বাইবেলত পঢ়িম আৰু ৰোমিয়া 11 অধ্যায় 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 You cannot prevail against God. আপুনি ঈশ্বৰক পৰাজয় কৰিব নোৱাৰে যোনে নহয় ডনাল্ড ট্ৰাম্পো নোৱাৰে কোনো পৃথিৱীৰ মানুহে নোৱাৰে তুমি 11 অধ্যায় 33 পদ 33 ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ তেওঁৰ বিচাৰবোৰ বুধৰ কেনে অগম্য আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য বাইবেলে কৈছে ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ মানে বহুত দ আনকি তেওঁৰ ইমান সাগৰ দকে সৃষ্টি কৰিছে কিমান কিলোমিটাৰ দ আছে টাইটানিকো বিচাৰি নাপায় নহয় ইমান প্ৰকাণ্ড জাহাজটো ইমান সাগৰ দটোকে তলিটোকে যাবলৈ আমি ভয় লাগে বা টাইটান বুলি যিটো চান্দু কিবা বনাইছিলে বিশ্বৰ 5 জন বিশ্ব আটাইতকৈ ধনী মানুহ ডুবি পিনি মৰিলে টাইটানিক জাহাজটো চাবলৈ যাওঁতে যোৱা বছৰ টাইটান যিটো সাবমেৰিন আপোনালোকে জানে টাইটানিক জাহাজটো চাবৰ কাৰণে এটা কোম্পানীয়ে টাইটান বুলি এটা সাবমেৰিন বনাইছিলে পাণ্ডৱী সেইটো 5 জন বিশ্বৰ ধনী মানুহ লৈ পিনি পাকিস্তানৰ 2 জন বাপেক পুতেক আৰু কবাৰ তেনেকে 5 জন মানুহ ডুবি পিনি গ'ল তলতে ইমান দ সাগৰটো তেন্তে ঈশ্বৰ কেনেকৈ আমি তেওঁক অনুসন্ধান ল'ব পাৰিম মানুহ হয় আমাক তেওঁ বনাইছে তেওঁৰ বিচাৰবোৰ কোনে কেনেকৈ আমি বুজিব পাৰিম অসাধ্য কৈছে তেওঁৰ বিচাৰবোৰ জ্ঞানৰ বুধৰ অগম্য ঢুকি পোৱা অসম্ভৱ তেওঁৰ পথ অনুসন্ধান কৰা অসাধ্য এইটো কোনো পধ্যে মানুহে নিজে ঈশ্বৰে নিজে নেদেখুৱালে ঈশ্বৰে নিজে প্ৰকাশ নকৰিলে কোনো মানুহ তেওঁৰ আগত তেওঁৰ বিষয়ে অনুসন্ধান ল'ব নোৱাৰে গতিকে যীশুৱে কৈছে মোৰ পিতৃয়ে যাক প্ৰকাশ কৰিব তেওঁহে মোৰ ওচৰত আহিব পাৰিব ওপৰলাৰ পৰা সহায় কৰিলে যাক সহায় কৰিব তেওঁহে মোৰ ওচৰত কাষ চাপিব পাৰিব ওপৰৰ পৰা যাক সহায় নকৰে তেওঁ ইচ্ছা কৰি কোটিবাৰ বিচাৰিলে তেওঁ একো অনুসন্ধান পাব নোৱাৰে ধৰ্মটো ল'ব পাৰিব ধৰ্ম পালন কৰিব পাৰিব তেওঁৰ অনুসন্ধান ল'ব নোৱাৰিব গতিকে যোখন 3 অধ্যায় আমি যোখন 3 অধ্যায় 3 পদ যোখন 3 অধ্যায় 3 পদ ধৰ্মৰ কথাটো কোৱা নাই ধৰ্মটো সব বদলি কৰি থাক ধৰ্ম পালন কৰি থাক সেইটোতো সব মানুহৰে এইটো পাৱাৰ আছে কিন্তু ঈশ্বৰৰ অনুসন্ধান লোৱাৰ কথাটো কৈছে ঈশ্বৰৰ তত্ত্ব পোৱাটো বিচাৰি ঈশ্বৰক জনাটো সেইটোৱে অসাধ্য
যোহন 3:3 যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। গতিকে নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। যীশুৱে কৈছে, তোমালোক পৃথিৱীৰ পৰা আহিছা, মই ওপৰৰ পৰা আহিছোঁ। ইউ বেনেট ফ্ৰম দ্য আৰ্থ, ইউ আৰ ফ্ৰম দিছ আৰ্থ। তোমালোক এই তলৰ পৃথিৱীৰ পৰা সৃষ্টি হৈছে, জন্ম হৈছে। মোৰ জন্ম ওপৰৰ পৰা আহিছে। গতিকে নতুন জন্ম নাপালে স্বৰ্গ ৰাজ্য দেখা পাব নোৱাৰে। গতিকে লোক 19 পদৰ পৰা এজন ধনী মানুহ কি কৰি আছিল? নিতৌ ৰং কৰি, ধেমালি কৰি, ফূৰ্তি কৰি, নতুন কাপোৰ কানি পিন্ধি এনজয় কৰি আছিল নে? কি এনজয় কৰি আছিল? এই 70-80 বছৰ জীৱনটো। কিন্তু ঘপক কৰি 70-80 বছৰ জীৱনটো ৰিটায়াৰ হৈ যায়, বুঢ়া হৈ যায়, শেষ হৈ যায়, সপোনৰ দৰে জীৱনটো শেষ হৈ গ'ল। তাৰপিছত যেতিয়া মৃত্যুৰ সময় আহিল, তেওঁক ঈশ্বৰে মাতিলে আৰু লৈ গ'ল। তাক তেওঁক যাতনাকাৰীবিলাকৰ হাতত তেওঁক এৰি দিলে আৰু তেওঁক যমৰ যাতনাকাৰীবিলাকৰ হাতত লৈ তেওঁক পৰলোকত, তেওঁৰ আত্মা, পৰলোক মানে হাদেশ, হাদেশ মানে যমৰ যাতনা, যমপুৰী নগৰ, আন ভাষাত পাতাল বুলিও কয়। সেই পাতাল যমপুৰী নগৰত তেওঁক পানিছমেণ্ট দিয়া হৈছে। আৰু তেওঁ চিঞৰি চিঞৰি কৈছে, এই অগ্নিশিখাত যাতনা মই পাইছো, ডিঙি শুকাই গৈছে, এক টোপালমান পানী লাজাৰক মোৰ জিভাটো চেষ্টা কৰিব দিয়ক। লাজাৰ তেওঁৰ ঘৰত চকীদাৰ আছিলে, গৰীব সাধাৰণ মানুহ, কিন্তু তেওঁ উদ্ধাৰ পোৱা বৰ্ণ এগেইন খ্ৰীষ্টান আছিলে। গতিকে তেওঁৰ মৃত্যুৰ লগে লগে তেওঁক স্বৰ্গদূতবিলাকে ঈশ্বৰে আব্ৰাহামৰ কোললৈ লৈ গ'ল, পৰম দেশলৈ লৈ গ'ল। স্বৰ্গদূতে ওপৰলৈ তুলি দিলে। প্ৰথম স্বৰ্গ নহয়, দ্বিতীয় স্বৰ্গ নহয়, একদম ফাইনেল পৰম দেশলৈ লৈ গ'ল, স্বৰ্গ ৰাজ্যলৈ, পৰম দেশলৈ লৈ গ'ল। আৰু তেওঁ পৰম দেশত বহুত সুখত থকা দেখিছে। কিন্তু লাজাৰৰ সেই অৱস্থা দেখি পিনি সেই ধনী মানুহজনে আৰু বেছি জুইত জ্বলিছিলে, আৰু কষ্ট পাইছিল। গতিকে আজি এটা ঘৰত মই গৈছিলোঁ, আমি বিশ্বাসী পৰিয়ালত। তাৰপিছত তেওঁৰ মাকে কৈছে, মোৰ ছোৱালী দুজনীক মই নৰকৰ কথা কেনেকৈ বুজাম? তেওঁলোকো নন মানুহৰ লগত বিয়া হৈ যাব, নৰকত গুচি যাব, তেওঁলোকো অপতে যাব। বা সৰুৰ পৰা মই কেনেকৈ বুজাইছোঁ, তহঁতে ঈশ্বৰক ভয় নকৰেনে? তহঁতে নৰকৰ কথা ভয় নকৰেনে? তহঁতে নেগলেক্ট কৰেনে? তহঁতে খ্ৰীষ্টান এৰিবিনে বা বিশ্বাস এৰিবিনে? তহঁতে নৰকৰ কথা বিশ্বাস নকৰে যদি তহঁতক অলপমান জুইত দি পিনি, তহঁতে অলপ জুই লৈ পিনি চাচোন, কেণ্ডেল জ্বলাই বডিটো জুইত পুৰি চাচোন, আধা ঘণ্টা 10 মিনিট, জুই এটা আঙঠা লগাই পিনি চাচোন বডিত, নৰক তহঁতে যদি নৰকটো নাই বুলি ক'ব বিচাৰে যদি। বাহঁত ছোৱালী দুজনীক বুজাই থাকে বোলে মাজে সময়ে, চাবি এই সংসাৰত হেৰাই নাযাবি, জুইটোত 10 মিনিটো তোৰ দেহাটো পুৰিব নোৱাৰ, নৰকটো আজীৱন পুৰিব তোক। পাহৰি নাযাবি, চেমিনাৰটো মনত আছে না নৰকৰ কথা? জীয়েকবিলাকে আকৌ মনত পৰে, হয় হয় হয়, আমি নৰকটো ভয় লাগে, ঈশ্বৰ আমি এইটো তেনেকুৱা আমাক পতলৈ নিনিব, ঈশ্বৰ পতনলৈ নিনিব আমাক। গতিকে নৰক সঁচাকৈ আছে, বাইবেলে কৈছে, ঈশ্বৰে কৈছে। আহক প্ৰাৰ্থনা কৰোঁ। স্বৰ্গও আছে, মৰমীয়া দয়ালু পিতৃ, ধন্যবাদ দিছোঁ। আমি পাপী জন্মৰ পৰা অপতে যোৱা লোক, অনন্ত দ্বন্দ্বৰ পৰা আমাক তুমিয়ে উদ্ধাৰ কৰিলা, যমৰ যাতনা, সেই পাতালৰ শাস্তিৰ পৰা, জুইৰ পৰা। এবছৰ বা এদিনৰ জুই নহয়, সেইটো চিৰজীৱনৰ জুই হয় প্ৰভু। তুমি আমাক বচাইছা সেই গৰমৰ জেগাৰ পৰা, অনন্ত কৰি জ্বলনৰ পৰা। গতিকে আমাক সহায় কৰা। এতিয়া বহুত মানুহ বাচা নাই, সেই জুইলৈ গৈ আছে। তেওঁলোকে মৃত্যু হ'লে লগে লগে সেই জেগালৈ যাব। আমাৰে আপোন প্ৰিয়জন, কোনোবা পৰিয়াল, বন্ধু বান্ধৱ আছে প্ৰভু, আমাক সহায় কৰা। আমি যেন সেই জুইৰ পৰা টানি আনিব পাৰোঁ, বচাব পাৰোঁ তেওঁলোকক। আশীৰ্বাদ কৰা প্ৰভু। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ। ঈশ্বৰে মংগল কৰক। আপোনালোক চাহপানী যদি খাব বিচাৰে খাব পাৰিব। চাহপানী গ্ৰহণ